নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ 2024-25ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ গণিতৰ এটা MCQ সিৰিজ উইথ 7 নিউ কুৱেশ্যন পেটাৰ্ণ। গতিকে আজিৰ পৰা আমি কনচিষ্টেঞ্চি বাহাল ৰাখি এই MCQ সিৰিজটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আমি এই MCQ সিৰিজটো সেবাই যিখন চেম্পল পেপাৰ মেথছৰ প্ৰকাশ কৰিছে সেই চেম্পল পেপাৰত সন্নিৱিষ্ট প্ৰশ্নসমূহৰ পৰা অধ্যয়ন কৰি কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰিহে MCQ সিৰিজটো চলাই যাব বিচাৰিছোঁ। ইয়াত আমাৰ বহুখিনি ভুল ত্ৰুটিও থাকি যাব পাৰে, কিন্তু আমি ভাবিছোঁ সেবাই যিখন চেম্পল পেপাৰ প্ৰকাশ কৰিছে তাৰ দৰে যদি প্ৰশ্ন আহে তেনেহ'লে আমি দিয়া প্ৰশ্নখিনিৰ পৰাও তোমালোকে লাভৱান হ'ব পাৰিবা। গতিকে আহা আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। আজি আমি MCQ ডিছকাছ কৰিম ক্লাছ 10ৰ গণিতৰ ফাৰ্ষ্ট চেপ্টাৰ ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ ওপৰত। পলম নকৰি আমি MCQখিনি ডিছকাছ কৰোঁ আহা। আজিৰ প্ৰথম কুৱেশ্যনটো আছে, যদি P আৰু Q দুটা মৌলিক সংখ্যা তেন্তে লসাগু PQ হ'ল। ইফ P and Q are two distinct prime numbers then LCM PQ is। আমি জানো যে মৌলিক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে, 1 আৰু সেই সংখ্যাটো নিজে। গতিকে ইয়াত Pৰ উৎপাদক হ'ল 1 আৰু P আৰু Qৰ উৎপাদক হ'ল 1 আৰু Q। এতিয়া আমি এই সংখ্যা দুটাৰ লসাগু উলিয়াব লাগে। সহজ অৰ্থত ক'বলৈ গ'লে আমি এনেধৰণৰ এটা সংখ্যা উলিয়াব লাগে যিটো সংখ্যা Pৰেও হৰণ যাব আৰু Qৰেও হৰণ যাব আৰু আটাইতকৈ সৰু হ'ব লাগিব। দুটা মৌলিক সংখ্যাৰ লসাগুৰ ক্ষেত্ৰত সেই সংখ্যা দুটাৰ পূৰণফলেই লসাগু হয়। গতিকে এই ক্ষেত্ৰত P আৰু Qৰ লসাগু কি হ'ব? PQ। দ্বিতীয় কুৱেশ্যনটো চোৱা, যদি P এটা মৌলিক সংখ্যা তাৰ উৎপাদক কেইটাৰ যোগফল হ'ল। আমি জানো যে মৌলিক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে, 1 আৰু সেই সংখ্যাটো নিজে। এই ক্ষেত্ৰত Pৰ উৎপাদক কি হ'ব? 1 আৰু P। গতিকে উৎপাদক দুটাৰ যোগফল কি হ'ব? 1 + P, বা আমি অন্য ধৰণে ক'বলৈ P+1। গতিকে ইয়াত অপশ্যনত P+1 আছে, গতিকে C অপশ্যনটো শুদ্ধ। যদি দুটা সংখ্যাৰ লসাগু 3600 তেন্তে তলৰ কোনটো সিহঁতৰ গসাউ হ'ব নোৱাৰে। গতিকে আমি এটা কথা জানিব লাগিব, এইটো তোমালোকে জনা উচিত যে দুটা সংখ্যাৰ গসাউ সদায় সেই সংখ্যা দুটাৰ লসাগুৰ এটা উৎপাদক হয়। গতিকে এই ক্ষেত্ৰত অপশ্যনত দিয়া যিটো সংখ্যা 3600ৰ ফেক্টৰ বা উৎপাদক নহয় সেইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। গতিকে আমি যদি ভালদৰে ডাইৰেক্ট চাওঁৱেই তেতিয়া আমি উত্তৰটো পাই যাম যে 500টো কেতিয়াও 3600ৰ এটা উৎপাদক হ'ব নোৱাৰে। গতিকে ৰাইট আনচাৰ 500 বি। কুৱেশ্যন নম্বৰ 4টো চোৱা, দিয়া আছে গসাউ 2520, 6600 = 40 আৰু লসাগু সেই সংখ্যা দুটাৰ = 252 × K, তেন্তে Kৰ মান হ'ব। গতিকে আমি Kৰ মানটো উলিয়াই দিব লাগে। আমি এটা কথা জানো যে গসাউ পূৰণ লসাগু = সংখ্যা দুটাৰ পূৰণফল। এই ক্ষেত্ৰত আমি কেনেকৈ লিখিব পাৰোঁ? ইয়াত গসাউ হৈ গ'ল 40 আৰু লসাগু হৈ গ'ল 252 × K = কি লিখিম আমি? 2520 × 6600। তাৰ পাছতে 252 সংখ্যাটো পক্ষান্তৰ কৰি যদি আমি সমান চিহ্নৰ ইফালে লৈ যাওঁ তেতিয়া আমি 10ৰে কাটিব পাৰিম আৰু তাৰ পাছতে কেলকুলেশ্যন কৰাৰ পাছত Kৰ মানটো কিমান ওলাব জানানে? Kৰ মানটো ওলাব 1650। তো অপশ্যন কোনটো মিলিছে? A। কুৱেশ্যন নম্বৰ 5টো চোৱা, যদি গসাউ x, 8 = 4, লসাগু x, 8 = 24 তেন্তে xৰ মান হ'ব। গতিকে xৰ ভেলুটো উলিয়াবলৈ ইয়াত আমি কাম এটা কৰিব লাগিব। আমি যিটো আগতে কনচেপ্ট ব্যৱহাৰ কৰিছিলোঁ যে গসাউ পূৰণ লসাগু = সংখ্যা দুটাৰ পূৰণফলটো, গতিকে আমি এইটো এনেকৈ বহাই দিম, তাৰপাছত কি কৰোঁ চাওঁ। গতিকে আমি সেই ফৰ্মুলাটো বা সেই কনচেপ্টটোৰ মতে বহাই দিয়াৰ পাছত 8টো আমি পক্ষান্তৰ কৰি xৰ পৰা ইফালে লৈ যাম, সমান চিহ্নৰ ইফালে লৈ যাম আৰু লৈ যোৱাৰ লগে লগে xৰ মানটো কিমান পালোঁ চোৱা, আমি xৰ মানটো পালোঁ 12। গতিকে অপশ্যনটো হ'ব C। তাৰ পাছৰ কুৱেশ্যনটো চোৱা, 144ৰ মৌলিক উৎপাদকীকৰণত 2ৰ ঘাতটো হ'ল, অৰ্থাৎ আমি ইয়াত 144ৰ প্ৰথম মৌলিক উৎপাদকীকৰণ কৰি ল'ম আৰু তাত আমি 2ৰ ঘাত যিটো পাওঁ সেইটোৱে ইয়াৰ উত্তৰ হ'ব। গতিকে আমি 144ৰ মৌলিক উৎপাদকীকৰণ কৰি পেলাই কি পাওঁ চোৱা, 2^4 × 3²। গতিকে আমি পালোঁ যে 2ৰ ঘাত 4। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন A। কুৱেশ্যন নং 7 চোৱা, 196ৰ মৌলিক উৎপাদকীকৰণত মৌলিক উৎপাদকসমূহৰ ঘাতৰ যোগফল হ'ল। ইয়াত আমি 196ৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগিব আৰু তাৰ পাছত মৌলিক উৎপাদকৰ যি ক্ৰমত যিটো প্ৰকাশ পাব তাৰ যিখিনি ঘাত আছে সেই ঘাতখিনি যোগ কৰিলে আমি উত্তৰটো পাই যাম। তো আহা আমি 196ৰ প্ৰথম মৌলিক উৎপাদকীকৰণটো। গতিকে 196ৰ মৌলিক উৎপাদকীকৰণ আমি এনেদৰে কৰিছোঁ আৰু এনেদৰে কৰাত আমি কি পালোঁ? 196 = 2² × 7²। এতিয়া চোৱাচোন, 2ৰ ঘাত 2 আৰু 7ৰ ঘাতো 2। গতিকে মুঠ উৎপাদকসমূহৰ ঘাতৰ যোগফল কিমান হ'ব? 2 + 2 = 4।
গতিকে 4টো ক'ত আছে অপশ্যন চিত আছে অপশ্যন চি কাৰেক্ট তাৰপিছত কুৱেশ্যন নং 8টো চোৱা যদি গসাও 26,169 ইকুৱেল টু 13 তেন্তে লসাগু 26,169 এই কুৱেশ্যনটোৰ কনচেপ্টৰ দৰে আমি ইয়াৰ আগৰ কুৱেশ্যন কেইটামানতো আমি আলোচনা কৰিছোঁ গতিকে ইয়াৰ কনচেপ্টটো হৈছে যে গসাও পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আমি ইয়াত লসাগুটো x বুলি ধৰি লৈছোঁ এতিয়া আমি ইকুৱেশ্যনটো পাতিছোঁ যে 13 ইনটু x ইকুৱেল টু 26 ইনটু 169 তাৰ পাছতে আমি 13টো পক্ষান্তৰ কৰিছোঁ আৰু 13 26ক দুবাৰ যোৱাৰ বাবে আমি সেইটো কাটি লৈছোঁ শেষত আমি xৰ মানটো কিমান পালোঁ গৈছোঁ x ইকুৱেল টু 2 ইনটু 169 ইকুৱেল টু 338 গতিকে 338টো হৈছে লসাগু এতিয়া আমাৰ অপশ্যনটো কোনটো আছে চোৱা অপশ্যন চি আছে অপশ্যন চিত আছে গতিকে অপশ্যন চিটো হৈছে ৰাইট আনচাৰ ইয়াৰ পাছৰ কুৱেশ্যনটো সকলোৱে পাৰিবা কাৰণ মই এইটো কৈয়ে আছোঁ মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা কিমান মৌলিক সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে 1 আৰু সেই সংখ্যাটো নিজে গতিকে আৰু অপশ্যনটো কোনটো চি তাৰ পাছৰ কুৱেশ্যনটো চোৱা 3.27272727 হ'ল গতিকে এইটো এটা কি সংখ্যা আমি ক'ব লাগে চোৱাচোন পইণ্টৰ পিছত 272727 এনেকৈ ৰিপিট হৈ আছে গতিকে যিবোৰ সংখ্যা অবিৰত পুনৰাৱৰ্তিত সেইবোৰ মানে যিবোৰ সংখ্যাৰ অবিৰত পুনৰাৱৰ্তিত দশমিক বিস্তৃতি থাকে সেইবোৰ সংখ্যা কি আমি সকলোৱে জানো সেইবোৰ এটা এটা পৰিমেয় সংখ্যা গতিকে অপশ্যন কোনটো হ'ব বি আৰু যিবোৰৰ অবিৰত অপুনৰাৱৰ্তিত দশমিক বিস্তৃতি থাকে সেইবোৰ হৈছে পৰিমেয় সংখ্যা দুটা দশমিক বিস্তৃতি থাকে এটা পৰিসমাপ্ত আৰু এটা অবিৰত পুনৰাৱৰ্তিত গতিকে ইয়াৰ লগে লগে আজিৰ মেথমেটিক্সৰ ফাৰ্ষ্ট MCQ সিৰিজৰ ভিডিঅ'টো ইয়াৰ লগে লগে আমি সামৰণি মাৰিছোঁ আৰু আশা কৰিলোঁ আজি যিকেইটা আমি 10টা MCQ ডিছকাছ কৰিলোঁ কনচেপচুৱেল এইকেইটা তোমালোকে সম্পূৰ্ণভাৱে ধুনীয়াকৈ বুজিব পাৰিছা আৰু অনাগত দিনত আহি থকা দিনত আমি আৰু MCQ সিৰিজ লৈ আহিম আৰু তোমালোকৰ MCQ সিৰিজটো চলি থাকিব তোমালোকে আমাৰ MCQ সিৰিজটিত সহযোগিতা কৰি তোমালোকে যাতে নিজৰ শৈক্ষিক উত্তৰ তাৰ লগে লগে মই অভিনৱ শইকীয়াই আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ নতুন এটা ভিডিঅ'ত লগ পাম আকৌ